ইফালে ৰাজ্যৰ সমান্তৰালকৈ বজালিতো বৃদ্ধি পাইছে এতিয়া জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত জিলাখনৰ 5 জনৰ দেহত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ লক্ষণ। মেলেৰিয়া সদৃশ ৰোগৰ সংক্ৰমণ ৰোধিবলৈ এতিয়া বিবিধ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। ফগিঙৰ সমান্তৰালকৈ আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। দলুপথাৰ ভৱানীপুৰৰ 2 জনৰ দেহত ধৰা পৰিছে নিশ্চিত জাপানিজ এনকেফেলাইটিছ। আন 5 গৰাকীৰ দেহতো ধৰা পৰিছে যেই সদৃশ ৰোগৰ লক্ষণ। আৰু জ্বৰ পানী লগাত আক্ৰান্ত হলেই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান জনাইছে জ্যেষ্ঠ চিকিৎসকে। আমি আপোনালোকক জনাইছো প্ৰথমটো বানৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বজালিতো জাপানিজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। 3 জনৰ দেহত নিশ্চিত জাপানিজ এনকেফেলাইটিছ ধৰা পৰাৰ বিপৰীতে আন 5 জনৰ দেহত ধৰা পৰিছে যেই সদৃশ ৰোগৰ লক্ষণ। জাপানিজ এনকেফেলাইটিছ এটা মাৰাত্মক ৰোগ। এই ৰোগটোৰ সাধাৰণতে লক্ষণবোৰ অতিবাদ জ্বৰ উঠে, নেগলিজিবিলিটি হয়, ডিজঅৰিয়েণ্টেশ্যন হয়, বমি হ'ব পাৰে আৰু সাধাৰণতে ব্ৰেইন চুৱেলিং হয়। গতিকে আমি কি হ'ল, জ্বৰ উঠিলে আচলতে আমি লগে লগে কোনো ফাৰ্মাচীৰ পৰা ঔষধ নি খাব নালাগে। লগে লগে আমি ওচৰৰ স্বাস্থ্যকেন্দ্ৰত যাব লাগে। আমাৰ আশা কৰ্মীসকল আছে, ANM আছে, আমাৰ ছেক্টৰেল এমঅ আছে, এইসকলে যে টেষ্টটো পৰীক্ষা কৰিব লাগে। আৰু জাপানিজ এনকেফেলাইটিছটো সাধাৰণতে আমি যিমান সোনকালে ডায়েগনচিছ কৰিব পাৰোঁ সিমান সোনকালে ইয়াৰ আমি প্ৰতিকাৰ কৰিব পাৰোঁ। যদি ডায়েগনচিছ কৰোঁতে আমাৰ লেট হৈ যায় তেতিয়াহ'লে আমি পেচেণ্টক বচাবলৈ আমাৰ অসুবিধা হয়। আৰু ইয়াৰ প্ৰতিকাৰ কৰাৰ কাৰণে আমি সাধাৰণতে আমি ফগিংটো কৰোঁ মেইনলি। আমাৰ ITPN কৰি আছে মেইনলি জাপানিজ এনকেফেলাইটিছ এটা মহৰ পৰা হোৱা ৰোগ। গতিকে আমি মহটোক আমি যদি নোহোৱা কৰিব পাৰোঁ। ইফালে ৰাজ্যৰ সমান্তৰালকৈ বজালিতো বৃদ্ধি পাইছে এতিয়া জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত জিলাখনৰ 5 জনৰ দেহত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ লক্ষণ। মেলেৰিয়া সদৃশ ৰোগৰ সংক্ৰমণ ৰোধিবলৈ এতিয়া বিবিধ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। ফগিঙৰ সমান্তৰালকৈ আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। দলুপথাৰ ভৱানীপুৰৰ 2 জনৰ দেহত ধৰা পৰিছে নিশ্চিত জাপানিজ এনকেফেলাইটিছ। আন 5 গৰাকীৰ দেহতো ধৰা পৰিছে যেই সদৃশ ৰোগৰ লক্ষণ। আৰু জ্বৰ পানী লগাত আক্ৰান্ত হলেই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান জনাইছে জ্যেষ্ঠ চিকিৎসকে। আমি আপোনালোকক জনাইছো প্ৰথমটো বানৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বজালিতো জাপানিজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে। 3 জনৰ দেহত নিশ্চিত জাপানিজ এনকেফেলাইটিছ ধৰা পৰাৰ বিপৰীতে আন 5 জনৰ দেহত ধৰা পৰিছে যেই সদৃশ ৰোগৰ লক্ষণ। জাপানিজ এনকেফেলাইটিছ এটা মাৰাত্মক ৰোগ। এই ৰোগটোৰ সাধাৰণতে লক্ষণবোৰ অতিবাদ জ্বৰ উঠে, নেগলিজিবিলিটি হয়, ডিজঅৰিয়েণ্টেশ্যন হয়, বমি হ'ব পাৰে আৰু সাধাৰণতে ব্ৰেইন চুৱেলিং হয়। গতিকে আমি কি হ'ল, জ্বৰ উঠিলে আচলতে আমি লগে লগে কোনো ফাৰ্মাচীৰ পৰা ঔষধ নি খাব নালাগে। লগে লগে আমি ওচৰৰ স্বাস্থ্যকেন্দ্ৰত যাব লাগে। আমাৰ আশা কৰ্মীসকল আছে, ANM আছে, আমাৰ ছেক্টৰেল এমঅ আছে, এইসকলে যে টেষ্টটো পৰীক্ষা কৰিব লাগে। আৰু জাপানিজ এনকেফেলাইটিছটো সাধাৰণতে আমি যিমান সোনকালে ডায়েগনচিছ কৰিব পাৰোঁ সিমান সোনকালে ইয়াৰ আমি প্ৰতিকাৰ কৰিব পাৰোঁ। যদি ডায়েগনচিছ কৰোঁতে আমাৰ লেট হৈ যায় তেতিয়াহ'লে আমি পেচেণ্টক বচাবলৈ আমাৰ অসুবিধা হয়। আৰু ইয়াৰ প্ৰতিকাৰ কৰাৰ কাৰণে আমি সাধাৰণতে আমি ফগিংটো কৰোঁ মেইনলি। আমাৰ ITPN কৰি আছে মেইনলি জাপানিজ এনকেফেলাইটিছ এটা মহৰ পৰা হোৱা ৰোগ। গতিকে আমি মহটোক আমি যদি নোহোৱা কৰিব পাৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।